ৰাজনৈতিক পৰিক্ৰমা আছিলে, কি ক'ব ছাৰ? অভিনৱ প্ৰকাশ ডাঙৰীয়াৰ লগত মোৰ সংঘৰ দিনৰ পৰা চিনাকি আছিলে আৰু আমি 1980 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টি প্ৰতিষ্ঠা হয়, ফিৰোজশ্বাহ কোটলাত 6 এপ্ৰিলত এখন সভা হৈছিলে আৰু সেই সভাখনত অটল বিহাৰী বাজপেয়ীক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল আৰু অসমৰ পৰা আমি 3জন ব্যক্তি গৈছিলোঁ। কবীন্দ্ৰ প্ৰকাশ ডাঙৰীয়া আছিলে আৰু হৰিপদ দেৱ ডাঙৰীয়া আছিলে আৰু লগতে মই আছিলোঁ। আৰু তাৰ পাছত কবীন্দ্ৰ প্ৰকাশক লক্ষেশ্বৰ গোহাঁইৰ লগত জইণ্ট কনভেনৰ কৰা হৈছিলে আৰু দলৰ যিটো নীৰ, ভাৰতীয় জনতা পাৰ্টীৰ নীৰ, সেই নীৰটো তেখেতে কৰিছিলে আৰু বৰাক ভেলীৰ পৰা প্ৰথম ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ হ'বলৈ তেখেতে সক্ষম হৈছিলে, পাছত মন্ত্ৰী হৈছে। এক দীৰ্ঘ জীৱন দেশ আৰু সমাজৰ কাৰণে তেওঁ উৎসৰ্গা কৰিছে। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ আৰু এই সময়ত তেখেতৰ পৰিয়ালক ভগৱানে যাতে সাহস দিয়ে, শান্তি দিয়ে, তাৰ কাৰণেও প্ৰাৰ্থনা কৰিছোঁ। কবীন্দ্ৰদা সহজ সৰল ব্যক্তি আছিল, সেই ধৰণৰ ব্যক্তিত্ব আৰু ক্লিন পাৰ্চনেলিটিৰ মানুহ আজি বহুত কম আছে। ধন্যবাদ। থেংক ইউ ছাৰ।